আজি ৰাস্তাত মানুহ একেবাৰে কম, একদম নাই মানে। এইটো কাৰণে নাই, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, ৰাতিপুৱা নহয় ৰাতিৰ পৰা। পথাৰলৈ কিমান গৈ আহিলে হালটো বাব লাগিছিলে আকৌ বতৰ দেখি কোৰখন যে নিজে নিজে মোবাইলে কি কাৰণ তামোল খাই একেবাৰে আলুকে লগাই দিছে। খেতিয়ক মানুহ তাত বন্ধু বান্ধৱীসকল, মই আছো উৰিয়াম ঘাটত। কিহত আহিলো কি কথা দেখুৱাম ৰ'ব, বলক যাওঁ উঠোংগে। এইটো ৰাস্তাই গৈ আছো, আমি আছো চিলনী যাম। জেগাবিলাক নদী কিনাৰ মাটি, নদী কিনাৰ মাটি এনেকুৱাই আৰু। প্ৰথম গাঁও হ'ল, তাৰপৰা এতিয়া বিধি সভাপতি নে সেই তেতিয়াৰ পৰাহে আহিলে ভাংটো, চৰকাৰ আকৌ বিধি নহয় জানো। তহঁতি বিদায় কৰি লৈ আহ। দেখিলেনে বাৰু, গোটেই পৰিৱেশ আন্ধাৰ আৰু বাছখন এইকেইটা ৰখাই থোৱা আছে। আৰু যাওঁ বলক। নমস্কাৰ জনাইছোঁ, মই যদুমণি গগৈ, আজি দিনটোৰ ভিডিঅ'লৈ। এতিয়া সময় হ'ল 8:06। সঁচাকৈ এই উঠোতে বাৰু কেতিয়াবাই উঠিলোঁ মই, 8টা এতিয়া 6 হ'ল। মই 4:02 নে কিমানত শুই উঠিছিলোঁ। 4:02 শুই উঠি মানে বিচনাতে শুই থাকিলোঁ এঘণ্টামান, 5টামান বজালৈকে মানে শুই উঠিলোঁ। শুই উঠি কৰি লাইট চাইটবোৰ মানে তেতিয়া কাৰেণ্ট নাই হ'লে, তথাপিও ছুইচবিলাক অফ কৰি দৰ্জা চৰ্জা খুলি মুটি কৰি বিচনাতে থাকিলোঁ। বিচনাত থাকি ভিডিঅ' এডিটিং কৰিলোঁ, অলপমান আছিলে মোৰ, এডিটিং কৰি এক্সপৰ্ট কৰি আপলোড কৰিলোঁ। মাৰ মোবাইলৰ পৰা ৱাইফাই কানেকশ্যন কৰি সেইখিনিও কৈ দিছোঁ। মোৰ জিঅ' নেটৱৰ্ক মানে একদম নাপায়। ৰাতিপুৱা পৰিৱেশটো কেনেকুৱা, আৰু ৰাতিৰ পৰা বৰষুণ দি আছে, অৱস্থা বেয়া। মই ভাবিলোঁ পাটৰ মোনা কেইটামান লৈ সেই পাত ছিঙা মানুহৰ ঘৰত গৈ দি থৈ আহোঁগৈ। তাৰপিছত কি, এই গৰুক খেৰ অলপ দি দিছোঁ। এই গোহালিত থকা গোবৰখিনিও মই চাফ চিকুণ কৰিলোঁ বাৰু, দাং পাচলি ভৰাই মেলি থৈ দিছোঁ। খা মিলিজুলি খা, মিলিজুলি খা। আমাৰ ছাগলীও খেৰ খায়, খা হ'ব দেই। খাইছে দেখিলে, এই পোৱালিকেইটাও খাই, এইটো পোৱালি বান্ধি থৈছোঁ। পোৱালিটোক দিবলৈ পাহৰিছিলোঁ। খা তহঁতি খাওঁ নহয়, এইয়াক দিলোঁ, খা। 8:15 হ'লগৈ। কঁঠালৰ ফুটা খালোঁ, ৰাতিপুৱা শুই উঠি ভাত খালোঁ। লেট্ৰিন কৰা নাই, লেট্ৰিন অলপ অলপ কৰিব লাগিছে, দেৰিকৈ কৰিম আৰু মই ওলালোঁ। আচলতে মই যাওঁ পথাৰলৈ দেই, সঁচা কথাটো কৈছোঁ। আৰু এইফালে চাওক মটৰচাইকেলখন লৈ লৈছোঁ। যাওঁতে দোকানতে তেল 1 লিটাৰ ভৰাই ল'ম, 110 টকা ল'ব। পাটৰ মোনা 4টা লৈ লৈছোঁ, আৰু পাত ছিঙা হ'ব। যদি বৰষুণ দিবলৈ এৰি দিয়ে তেতিয়া মই পাটৰ মোনাখিনি মানুহ এঘৰত থৈ যাম। পাত ছিঙা মানুহ এঘৰত ছাৰক দি দিম যে কম পাতটো ছিঙিবা। মই আৰু ধুনীয়াকৈ বুজাই দিম, আজি ক'ৰবালৈ যোৱা কথা আছে ন মোৰ, এতিয়া দায়িত্বটো তোমালোকে লৈ ল'বা। আজি ৰাস্তাত মানুহ একেবাৰে কম, একদম নাই মানে। এইটো কাৰণে নাই, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, ৰাতিপুৱা নহয় ৰাতিৰ পৰা নাই। এই আমাৰ গাঁৱতে বজাৰ এখন আছিলে, বুধবৰীয়া বজাৰ। আজি হ'ল বুধবাৰ। আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰত এখন বজাৰ বহে। এতিয়া বজাৰখনলৈ মানুহ অহা যোৱা কৰা মই দেখিছিলোঁ দেই, বেপাৰীবিলাক। কিন্তু ইমান মানুহ দেখা নাপালোঁ আন দিনাৰ দৰে। মই গৈ আছোঁ বাৰু পথাৰলৈ। একেবাৰে ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা। আপোনালোকে পৰিৱেশ চাওক, কি মজা। দেখি কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ চাওক, দেখিলে মজা। মই যাম এইফালে পথাৰলৈ, আগত আছে গাড়ীখন এনেকৈ ৰাখিলোঁ, আৰু মোনা 4টা লৈ আহিছোঁ পাত ছিঙা মানুহক দিবলৈ বুলি। এই যে পিছফালে মানুহ ঘৰ দেখিছে, এই মানুহ ঘৰৰ মানুহ এজনীয়ে নহয়, মানুহে পাত ছিঙে। আৰু আছে এনেকৈ আগলৈও আছে, আমাৰ ঘৰৰ ওচৰতো আছে। পথাৰলৈ যাওঁ, আলিখিনি ভেটি থৈ আহোঁগৈ, তাৰপিছত আকৌ ঘৰলৈ যামগৈ। কোৰখন ল'লোঁ, কোৰখন লৈ গৈ আছোঁ।
টিকিট আজি পথাৰত মানুহ দেখা নাই বলক মানুহৰ কথা নাই মই নিজৰ কাম কৰোঁ দেখিছেনে কিমান ধুনীয়া পৰিৱেশ চাওক এইবোৰতো হাল বোৱা নাই এইবোৰ হাল বাবলৈ আছে কাষ কাটিবলৈ আছে আলি দিবলৈ আছে এচা নহয় 2-3 চা বাব মানুহে 2-3 চা বাই মানুহে কঠীয়া তুলিব ৰুব কি মজা লাগিব চাওক আৰু আপোনালোকে পথাৰত ভাত খাই পাইছেনে নাই ক'ব চাহ খাই পাইছে নাই পোৱা ভাত খাই পাইছে নাই পোৱা সঁচাকৈ পথাৰত ভাত খাবলৈ চাহ খাবলৈ এনেকুৱা মজা নহয় সেই বইল ভাত কেইটা সেই বইল শাককণ সেই আলু বইল কৰাটো বেঙেনা বইল কুন্দুলি বইল হাতী ভেকুৰী বইল নিমখ জলকীয়াই সঁচাকৈ আপুনি বহুত খাই দিব ঘৰত যদি এথালি খায় ন আপুনি ইয়াত পথাৰত 2 থালি খাই দিব কি শক্তি নাজানো কি তাৰমানে গোটেই কেঁচু জোক বেং লেতেৰা পেতেৰা বহিবলৈও জেগা নাই এনেকৈ আপুনি বহুত খাই দিব আমাৰ কঠীয়াতলি আছে আমাৰ ঘৰৰ কঠীয়াতলি আছে এই পথাৰৰ মাজতে আৰু মোৰ পৰা কমেও 400 মিটাৰমান দূৰত আছে এনেকৈ আপোনালোকে গছ কিছুমান দেখিছে পায় সেই গছৰ ওচৰতে আছে মই জুম কৰি দেখাইছোঁ ৰ'ব দেই ভিডিঅ' কোৱালিটি ভাল নহ'ব আৰু অকণ জোৰকৈ জেওৰা দেখিছে এইবিলাক দেখিলে এই জেওৰাবিলাক দেখিছে আপোনালোকে সেয়াই আমাৰ কঠীয়াতলি কি ধুনীয়া পৰিৱেশ চাওক দেখিলে পথাৰ আলি মানে কি আৰু আলি ঠিকেই আছে অলপ ক'ৰবাত দ চৰ দেখিলে অকণমান বোকা চোকা দি এনেকৈ আলিটো বনাই দিম এনেকৈ 2 বিঘা এটা দিম গৈছে এইডোখৰ মাটি এনেকৈ কৰি সেয়া ক'লেগে অলপ ভেটি থৈ যাওঁ দেই এতিয়া পথাৰলৈ কিমান গৈ আহিলে এই হালটো বাব লাগিছিলে আকৌ বতৰ দেখি কোৰখন যে নিজে হ'বলৈ কি কাৰণ তামোল খাই একেবাৰে আলুকে লগাই দিছে নাই খেতিয়ক মানুহ তাত মই জোলো হ'ব পৰা নাই হেৰি নহয় কালি বিয়ালৈ নগ'ল নি এই সময় নাপালোঁ আৰু গৰু কঠীয়া দেখা নাই মানুহজনী গ'ল নেকি আপুনিতো নাযায় মই জানো তেওঁ যাব লাগিছিলে আপোনাৰ নহয় সেয়া যাব লাগিছিলে গৰু বন্ধু নহয় আহি পালেহি আৰু বন্ধু বান্ধৱীসকল মোৰ এই আলি ভেটি হৈ গ'ল সঁচাকৈ মই পেণ্টবোৰ লেতেৰা পেতেৰা এটা পিন্ধি আহিব লাগিছিলে মই ভবা নাছিলোঁ যে গোটেই বোকাবোৰ একদম গাত মাৰিবহি বুলি কিন্তু কোৰখন বেয়া বুলি নকওঁ ভালেই কিন্তু আচলতে মই জনা নাই ন কেনেকৈ চাপটো মাৰিব লাগে গালৈকে পানীটো আহিছে এটা টিপা এটা আছে গাত পানী নপৰে আকৌ এইফালে ছাইডেহে যায়গৈ কোৰখন ডাঙৰ হ'ব লাগে ডাঙৰ হ'লে ন পানী নাই 11টা 7 হ'ল ৰাতিপুৱা ভাত পানী খালোঁ আৰু বৰষুণ এৰিলে তথাপিও বতৰটো অলপ বেয়া কৰি আছে আৰু মই অলপ ধুনীয়াকৈ সাজি কাচি ওলালোঁ সেই যে মই ৰাতিপুৱাৰ পৰা আপোনালোকক কৈ আছিলোঁ কেনিবা যাম বুলি সেই তালৈ যাবলৈ ওলালোঁ ইমান গেলা ডাৱৰীয়া বান্ধৱীসকল মই আছোঁ উৰিয়াম ঘাটত কিহত আহিলোঁ কি কথা দেখুৱাম ৰ'ব মোৰ লগৰ এটা মানে আজি মৃত্যু চিনা আছে সেই লগৰটোৰ সম্পৰ্কীয় মানুহৰ লগত আহিছে এইফালে চাওক পৰিৱেশটো মই আহোঁতে ভিডিঅ' বনাব নাই হ'লে আৰু বাছখনত মানে কি হৈছিলে গোটেই মানে বাজি আছে আৰু কিবা কিবি গান বাজি আছে আমি নামিছিলোঁ পেচাব কৰিবলৈ বলক যাওঁ উঠোঁগে এইটো ৰাস্তাই গৈ আছোঁ আমি আছোঁ চিলনী যাম হয় বলক বাছখন ৰখালে সেইখিনিত আমাৰ গোটেইখিনি তাতে নামিলোঁ আমি আৰু আমি যাম এনেকৈ খোজকাঢ়ি এইটো গ'লহেঁতেন নি ঠিকা নাই বাছখন গ'লহেঁতেন মানুহে ভয় খুৱাইছে গাড়ীখন গ'লহেঁতেন এইখন গ'লহেঁতেন এইবোৰ কোনমতি নহয় এইবোৰ গাড়ী অহা যোৱা কৰা বাট এইবোৰ চাইছোঁ জেগাবিলাক নদী কিনাৰ মাটি এনেকুৱাই আৰু
পানী বহুত লৈকে সোমাই গৈছিলে পাম এইবোৰ এতিয়া লগাইছে মাৰি পেলালে আকৌ মাৰিলে পানী নাই এইবোৰ ডেমাগছ এইবোৰ ডেমাগছ বোকা পানী মানে কি ক'বা আৰু বাৰিষা তাতে এইখন দেৱা বোলে দেৱা ভালে দেৱা ভালো কামলে নি মই আলহীৰ লগত সেই বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া ফুৰিবলৈ আহিছোঁ আমি ঘৰ ক'ত মোৰ চাওদাং পথাৰ এতিয়া আমি কোন ঘাটলৈ গৈ আছোঁ এই সৰু পানী ঘাট এই দাদাজনক চিনি পাব চাগে যদি আপুনি উইয়াম ঘাটৰ মানুহে যদি চাই আছে মই হ'লো চাওদাং পথাৰ মানুহ আৰু মই আহিছিলোঁ মোৰ লগৰটোৰ লগত বিয়া খাবলৈ মই ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি লৈ যাওঁ আমাৰ গাঁৱৰ মানুহবিলাকক দেখুৱামগৈ ঘৰত গৈ দেখুৱামগৈ মই ক'ত ক'ত গৈছিলোঁ কিনো খালোগৈ এই মানুহকেইজনৰ লগত গৈ কিনো দেখিলোগৈ এইখিনিকে অলপ অলপ ভিডিঅ' বনাইছোঁ লাজো লাগে কোনোবাই কিবা এষাৰ কৈ দিব নহয় কিনো ভিডিঅ' বনাইছোঁ এয়া চাওক আমি আছোঁ বৰ্তমান সৰু পানী ঘাট হয় সৰু পানী আৰু এখন আছিলে দলং মানুহ অহা যোৱা কৰিব পৰা কিন্তু মোৰ ভালো লগা নাই বেয়াও লগা নাই প্ৰথম গাঁৱৰ হ'ল তাৰপৰা এতিয়া বিজুলী সভাপতি নে সেই তেতিয়াৰ পৰাহে আহিলে ভাংটো চৰকাৰ আকৌ বিৰোধী নহয় তহঁতি বিদায় কৰি লৈ আহ মই তাৰমানে বাছলৈ যাওঁগৈ বৰ কিয় মেথাটো গোৱা নিচিনা কৈছোঁ মই হয় নি আৰু খুব কাঁহে ধৰিছে কাঁহে ইয়াত থাকিবলৈ বেয়া পাইছোঁ বাছতে শুই দিমগৈ অকণমান বহি দিম দেই আমাৰ গাঁও আহি পাওঁতে আমাৰ দেৰি হ'ল মানে গধূলি হ'লগৈ দেখিলেনে বাৰু গোটেই পৰিৱেশ আন্ধাৰ আৰু বাছখন এইখিনিতে ৰখাই থোৱা আছে আৰু যাওঁ ব'লক মটৰচাইকেলখন মই বেলেগ এখনত থৈ গৈছিলোঁ সেইখন আনোগৈ ব'লক 7:40 এই মাত্ৰ আহি ঘৰ পাইছোঁহি আৰু মই এইফালে চন্দনৰ পুলি এটা লৈ আহিছোঁ দোকানখন যায় অঁ এইটো দি দিব কাইলৈ মোৰ কথা কৈ দিম মই নাযাওঁ আপুনি মাতিম ক'লা